তুৰস্কৰ পৰা মৃদু ইতিমধ্যে ব্ৰাজিলে নিজৰ যাত্ৰা আৰম্ভ কৰিছে যদিও বৰ সুখৰ হোৱা নাই এই যাত্ৰা আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে কাটাৰে বিশ্বকাপৰ প্ৰথমটো পইণ্ট ইতিমধ্যে অৰ্জন কৰিছে ৰশ্মিতা চাওক যে সমগ্ৰ বিশ্ব এতিয়া ফুটবল জ্বৰত আক্ৰান্ত আৰু ভাৰতৰ দৰে এখন ক্ৰিকেট বলীয়া দেশ আৰু ক্ৰিকেট বলীয়া দেশতো কিন্তু য'ত নেকি ICC T20 মহিলা বিশ্বকাপ হৈ আছে সেই সময়ত কিন্তু এতিয়া ভাৰতত কিন্তু মহিলা T20 বিশ্বকাপত কিন্তু অধিক আলোচিত বিষয় হৈ পৰিছে বিশ্বকাপ ফুটবল আৰু কালিৰ নিশা অৰ্থাৎ আজিৰ পুৱতি নিশাত ঠিক 3:30 বজাত ব্ৰাজিলে নিজৰ যাত্ৰা আৰম্ভ কৰিলে মৰক্কোৰ বিৰুদ্ধে আৰু যি ধৰণে আচলতে 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ কথা আলোচনা হয় বা বিশ্ব চেম্পিয়ন ব্ৰাজিলক লৈ যি ধৰণে মানুহৰ আশা বা আকাংক্ষা থাকে প্ৰত্যাশা থাকে সেই ধৰণে কিন্তু আজিৰ যিখন মেচ প্ৰতি নিশাৰ ভাগত অনুষ্ঠিত হ'ল মৰক্কোৰ বিৰুদ্ধে এয়া দেখিবলৈ পোৱা নগ'ল আচলতে চিৰপৰিচিত যি ব্ৰাজিলিয়ান চাম্বা বা ব্ৰাজিলিয়ান যিটো ছন্দ সেই ছন্দ যেন ক'ৰবাত নহয় ক'ৰবাত হেৰাই যোৱা যেন আমি আজি যিখন মেচ উপভোগ কৰাৰ পিছত অনুভূত হ'ল আৰু এয়া প্ৰতিগৰাকী দৰ্শক বা অনুৰাগী যিসকল ব্ৰাজিলৰ ছাপৰ্টাৰ তেওঁলোকে সেই কথা অনুধাৱন কৰিছে আৰু লগতে তেওঁলোকৰ যিগৰাকী কাৰ্লো আনচেলোত্তি যিগৰাকী প্ৰশিক্ষক হেডছাৰ ইটালিয়ান প্ৰশিক্ষকগৰাকীয়েও এটা কথা আজি স্পষ্টভাৱে কৈছে যে খেলৰ শেষত যে মৰক্কোৰ বিৰুদ্ধে খেলখন আমাৰ বাবে অত্যন্ত কঠিন আছিলে আৰু মৰক্কোৰ বিৰুদ্ধে প্ৰথম অৱস্থাত আমি কেনেধৰণে খেলিম সেয়াও যেন আমি আভাস পোৱা আমাৰ বাবে কঠিন হৈ পৰিছিলে আৰু খেলুৱৈসকলে সেইকাৰণে প্ৰথম যদি আমি চাওঁ প্ৰথম মেচখনৰ 22 মিনিটত যি ধৰণে ব্ৰাজিলে যিটো খেল খেলিছিলে বা ব্ৰাজিলে কি খেলিব কেনেধৰণে ৰক্ষণ বিভাগ চম্ভালিব কেনেধৰণে তেওঁলোকক আক্ৰমণ কৰিব প্ৰতিপক্ষক এই সকলোবিলাক ক্ষেত্ৰত যেন তেওঁলোক ক'ৰবাত নহয় ক'ৰবাত কনফিউজ এটা হৈ পৰিছিলে এই কথাটো খেলপথাৰত স্পষ্ট হৈ পৰিছিলে কিন্তু সৌভাগ্যবশতঃ ভিনিচিয়াছ জুনিয়ৰ এগৰাকী তাৰকা ফুটবলাৰ ৰিয়েল মাদ্ৰিদৰ হৈ খেলা ভিনিচিয়াছ জুনিয়ৰে যিটো তেওঁৰ নিজৰ একক বুলি ক'লে দলীয়ভাৱে নহ'লেও একক যিটো ব্ৰিলিয়াঞ্চ যিটো তেওঁৰ বুদ্ধিমত্তাৰ জৰিয়তে যিটো গ'ল প্ৰদান কৰিলে এই গ'লটোৱে কোনোবাখিনিত আচলতে পৰাজয়ৰ গৰাহৰ পৰা ৰক্ষা কৰিলে ব্ৰাজিলক আৰু ড্ৰ খেলিয়ে নিজৰ অভিযান আৰম্ভ কৰিছে এইবাৰৰ যি বিশ্বকাপ অৰ্থাৎ আমেৰিকা কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হোৱা বিশ্বকাপ সেই বিশ্বকাপ মোৰ ভাস্কৰ আছে আৰু কালিৰ আজি পুৱতি নিশাৰ যিখন মেচ ব্ৰাজিল আৰু যিখনক লৈ অত্যন্ত অনুৰাগী অপেক্ষাৰত আছিলে তেওঁৰ এই গোটেই খেলখনৰ বিষয়ে কিছু সামগ্ৰিক কথা ক'ব আমাৰ ভাস্কৰে হয় মিডো যে বিশ্বকাপ ফুটবল আৰু ব্ৰাজিল এটা মুদ্ৰাৰ ইপিঠি বুলি ক'লে ভুল নহ'ব আৰু বিশ্বকাপ ফুটবল বুলি ক'লে ব্ৰাজিলৰ হেৰিত অলপ বেলেগ হৈ পৰে এতিয়া কিন্তু কালিৰ খেলখনত যি 5 বাৰৰ বিশ্বকাপ চেম্পিয়ন ব্ৰাজিল সেই ব্ৰাজিলৰ খেল দেখিবলৈ পোৱা নগ'লে কালিৰ খেলখনত ছন্দ পতন ঘটিছে বুলি ক'লে ভুল কোৱা নহ'ব ব্ৰাজিল দলটোৰ কালিৰ খেলখনত নাছিল ব্ৰাজিলিয়ান তাৰকাসকলৰ কোনো দেখা পোৱা নগ'লে তেওঁলোকৰ মিডফিল্ডত কোনো আধিপত্য নাছিলে তেওঁলোকৰ কোনো এজন তাৰকাই ড্ৰিবলিং কৰি বল পাৰ কৰিব পৰা নাছিলে কিন্তু এটা কথা ক'ব লাগিব যে ভিনিচিয়াছ জুনিয়ৰে ব্ৰাজিলৰ হৈ গ'ল কৰি পেলাই খেলৰ ৰিজাল্ট পৰিৱৰ্তন কৰিছে সেইটো ব্ৰাজিল দলটোৰ কাৰণে আজিৰ তাৰিখত নেইমাৰৰ অনুপস্থিতিত আজিৰ তাৰিখত কিন্তু আটাইতকৈ পজিটিভ কথা আৰু প্ৰথম অৱস্থাৰ পৰাই মৰক্কো যি 2022 চনৰ ছেমিফাইনেলিষ্ট হ'ল আৰু আফ্ৰিকাৰ টপ শীৰ্ষ দল সেই মৰক্কোৱে প্ৰথম অৱস্থাৰ পৰাই আক্ৰমণাত্মক খেলেৰে ব্ৰাজিলক আপোনাৰ পানী খোৱাৰ নিচিনা অৱস্থাৰ সৃষ্টি কৰিছিলে তেওঁলোকৰ যি আশ্ৰফ হাকিমিয়ে হওক বা যিগৰাকী চেণ্ট্ৰেল ফৰৱাৰ্ড যিগৰাকী প্লেয়াৰ যিগৰাকী গ'ল প্ৰদান কৰিলে তেওঁৱেই হওক বা ডিয়াজ হওক এনেধৰণে কেইবাগৰাকীও ফুটবলাৰ দেখিবলৈ পোৱা গ'ল তেওঁলোকৰ যিটো খেল শৈলী এই শৈলীয়ে যেন ক'ৰবাত নহয় ক'ৰবাত বিপদত পেলাইছিলে ব্ৰাজিলক অৰ্থাৎ মৰক্কোৱে 2022ত যি ধৰণে এক প্ৰকাৰ চমক সৃষ্টি কৰিছিল বিশ্বকাপত কাটাৰ বিশ্বকাপত আৰু এইবাৰো যেন ব্ৰাজিলৰ বিৰুদ্ধে কালিৰ মেচখনত বা আজি পুৱতি নিশাৰ যিখন মেচ এই মেচখনত তেওঁলোকৰ যিটো প্ৰদৰ্শন এই প্ৰদৰ্শনে আচলতে তেওঁলোকক এটা আত্মবিশ্বাস বৃদ্ধি কৰিছে আৰু বিশেষকৈ ব্ৰাজিলক কিন্তু 2023 চনত মৰক্কোৱে পৰাভূত কৰিছিল সেই পৰাভূত কৰাৰ যিটো ভয় বা ভয়ো ক'ৰবাত নহয় ক'ৰবাত 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক আচলতে খেদি ফুৰিছিল আৰু আজি নিশা যি জাৰ্মানী 4 বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে খেলিব এখন সৰু দেশ কুৰাছাও যিখন বিশ্ব ফুটবলৰ ইতিহাসতে সৰ্ববৃহৎ সৰু দেশ যি 1,56,000 মাত্ৰ জনসংখ্যা আছে আমি যদি অসমৰ ক্ষেত্ৰত যাওঁ অসমৰ সৈতে এটা সমষ্টিতকৈ কম জনসংখ্যা থকা এখন দেশ আৰু এই দেশে আজি তেওঁলোকৰ অভিযান আৰম্ভ কৰিব আৰু খেলিব 4 বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে একেধৰণে আজি নেদাৰলেণ্ডছ আৰু জাপান এছিয়াৰ অন্যতম শক্তিশালী দল জাপান সাউথ কোৰিয়াই ইতিমধ্যে জয়েৰে অভিযান আৰম্ভ কৰিছে এছিয়া মহাদেশৰ ভিতৰত যি একেধৰণে ইৰাণে এতিয়ালৈকে খেলা নাই সৌদি আৰবে খেলা নাই কিন্তু কালিৰ উজবেকিস্তানে এতিয়ালৈকে খেলা নাই কিন্তু দক্ষিণ কোৰিয়া ইতিমধ্যে জয়েৰে অভিযান আৰম্ভ কৰিছে আৰু কাটাৰে ড্ৰ খেলিছে এছিয়া মহাদেশৰ ভিতৰত জাপান আছে জাপানৰ বিৰুদ্ধে আজি নেদাৰলেণ্ডছ অন্যতম এটা শক্তিশালী দল নেদাৰলেণ্ডছ আৰু জাপানৰ খেলখন আটাইতকৈ এখন গুৰুত্বপূৰ্ণ
হাই ভল্টেজ মেচ হ'ব এইখন মেচো মানে দুইটা দল সমপৰ্যায়ৰ আজিৰ তাৰিখত বিশ্ব ফুটবলত নেদাৰলেণ্ডছক টক্কৰ দিব পৰা দল হৈ পৰিছে জাপান আৰু আপুনি যিটো কথা কৈছে তুৰ্কীৰ কথা তুৰ্কীয়ে প্ৰথমবাৰৰ কাৰণে বিশ্বকাপত পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হৈছে এইটো এটা অঘটন বুলি ক'লে ভুল নহ'ব তুৰ্কী নহয় কাটাৰে ছুইজাৰলেণ্ডৰ এগেইনষ্টত কাটাৰে ছুইজাৰলেণ্ডৰ এগেইনষ্টত প্ৰথম পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁলোকে গোটেই খেলখনত ছুইজাৰলেণ্ডে আধিপত্য বিস্তাৰ কৰি থাকিলে কিন্তু শেষৰ অন্তিম মিনিটত এডিশ্যনেল টাইমত এটা আত্মঘাতী গ'ল খাই পেলাই পইণ্ট ভগাই ল'বলগীয়া হ'ল ছুইজাৰলেণ্ড আৰু কাটাৰ দুইটা দলে আচলতে সমতা স্থাপন কৰিবলৈ সক্ষম হ'ল আত্মঘাতী গ'লৰ দ্বাৰা আৰু আজি নিশাৰ ভাগত যি 10:30 বজাৰ লগে লগে জাৰ্মানী আৰু কুৰাছাওৰ মেচ তাৰ পৰৱৰ্তী সময়ত নিশা ঠিক ভাৰতীয় সময় অনুসৰি 1:30 জাপান আৰু নেদাৰলেণ্ডছৰ যিখন মেচ এইবাৰ নেদাৰলেণ্ডছ অন্যতম ফেভাৰিট হিচাপে ধৰা হৈছে বিশ্বকাপ ফুটবলৰ আৰু সেই দলৰ বিৰুদ্ধে খেলিব এছিয়াৰ অন্যতম শক্তিশালী দল জাপানে আৰু এছিয়াৰ সিংহস্বৰূপ বুলি কোৱা হয় জাপানক ফুটবলৰ ক্ষেত্ৰত আৰু এই এছিয়ান সিংহৰ যিটো গুজৰণি সেই গুজৰণি নেদাৰলেণ্ডছৰ বিৰুদ্ধে কেনেধৰণে হয় সেয়াও খুব গুৰুত্বপূৰ্ণ হ'ব আৰু মেচখনক লৈ অপেক্ষাৰত ভাৰতীয় অনুৰাগীৰ লগতে বিশ্ব ফুটবলৰ অনুৰাগী আৰু আজি পুৱা যিকেইখন মেচ হৈছে তাৰ ভিতৰত আছিলে হাইটি আৰু স্কটলেণ্ড যিটো ব্ৰাজিল আৰু মৰক্কোৰ সৈতে একেটা গ্ৰুপতে আছিলে হাইটি আৰু স্কটলেণ্ডৰ মেচত দেখিবলৈ 1-0 গ'লত স্কটলেণ্ড জিকিলে আৰু একেধৰণে অষ্ট্ৰেলিয়া আৰু তুৰ্কীৰ যিখন মেচ এই মেচখনো খুব ৰোমাঞ্চকৰ আছিলে তাত কিন্তু অষ্ট্ৰেলিয়াই 2-0 গ'লত জয়লাভ কৰিবলৈ সক্ষম হ'ল ভাস্কৰ হয় সেইখন খেলো আপোনাৰ অঘটন ঠিক ক'ব নোৱাৰি কিন্তু অষ্ট্ৰেলিয়াই যিটো ধৰণে ডিফেন্স খেলি পেলাই আপোনাৰ জয় নিশ্চিত কৰিছে সেয়া সঁচাই মানিব লাগিব 28টাকৈ শ্বট তুৰ্কীয়ে 28টাকৈ শ্বট হেৰিয়াৰ ডিফেন্সে ভেদিবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়াৰ ডিফেন্স লাইনে গতিকে খেল কিন্তু এইবাৰ আনবাৰতকৈ ভাল হৈছে আৰু কোনোখন খেলতে গ'ল শূন্যভাৱে শেষ হোৱা নাই প্ৰতিখন মেচতে এগল হ'লেও গ'ল হৈছে প্ৰতিখন যেতিয়া আৰম্ভণিৰ প্ৰথমখন মেচৰ পৰা যে মেক্সিকোৰে আৰম্ভ কৰিছিলে আয়োজক দেখিছে প্ৰথমখন মেচত মেক্সিকোৰ পৰা এতিয়ালৈকে যিমানকেইখন খেল অনুষ্ঠিত হৈ গ'ল এখন খেলতো আচলতে গ'ল শূন্যভাৱে সমাপ্ত হোৱা নাই প্ৰতিখন গ'লতে এটা নহয় এটা গ'ল হৈছে আৰু ফলাফল হয়তো কোনোবা ড্ৰ হৈছে কোনোবা পৰাজয় বৰণ কৰিছে আৰু কোনোবা জয়ী হৈছে কিন্তু আজি পুৱতি নিশা যিখন ব্ৰাজিল আৰু মৰক্কোৰ খেলখনক লৈ যিধৰণে ব্ৰাজিলক লৈ আশা কৰা হৈছিল সেয়া যেন দেখিবলৈ পোৱা নগ'ল আৰু আজি জাৰ্মানীয়ে কেনেধৰণে খেলিব সেয়া গুৰুত্বপূৰ্ণ হ'ব কাৰণ জাৰ্মানী যদিও কেতিয়াবা দুৰ্বল হৈ থাকে কিন্তু বিশ্বকাপৰ সময়ত কিন্তু জাৰ্মানী সদায় শক্তিশালী ৰূপে অৱতীৰ্ণ হয় আৰু বিশ্বকাপত জাৰ্মানীক সমীহ কৰে প্ৰতিটো দলে সেয়া ইউৰোপীয়ান দলেই হওক বা সেয়া লেটিন আমেৰিকাৰ দলেই হওক প্ৰত্যেকটো দলে সমীহ কৰিবলগীয়া এটা পৰিস্থিতি উদ্ভৱ কৰে জাৰ্মানীয়ে সেইবাবে জাৰ্মানীৰ ওপৰত চকু থাকিব লগতে কুৰাছাও এখন সৰু দেশ তাত নেদাৰলেণ্ডছৰে প্ৰায় 10 পৰা 11গৰাকী খেলুৱৈ থাকিব য'ত দলটোত মাত্ৰ এগৰাকীহে কুৰাছাওৰ মূল অৰিজিনেল লোক বা খেলুৱৈ বাকীসকল বাহিৰৰ অন্য দেশৰ পৰা থকা তাত খেলুৱৈ যিহেতু কুৰাছাও দলটোত সেইকাৰণে সৰু দেশখনে কি ধৰণৰ প্ৰদৰ্শন কৰে তাৰ ওপৰতো দৃষ্টি নিবদ্ধ থাকিব আৰু কাইলৈ পুৱাৰ ভাগত আন দুখন খেল হ'ব তাত আইভৰি কোষ্ট আৰু ইকুৱেডৰ মাজত মেচ হ'ব আৰু ছুইডেন আৰু টিউনিছিয়াৰ মাজত পুৱাৰ ভাৰতীয় সময় অনুসৰি 3:30 বজাত 7:30 পুৱা 7:30 বজাত কাইলৈ মেচ হ'ব আৰু কাইলৈ নিশালৈ স্পেইন আন এটা ইউৰোপীয়ৰ শক্তিশালী দল স্পেইনে যিটো টিকি টাকা সেই টিকি টাকা বিশ্বজুৰি এক প্ৰকাৰ প্ৰশংসিত আৰু টিকি টাকাৰে বিশ্ববাসীক সন্মুখিত কৰিবলৈ এবাৰ সাজু হৈছে স্পেইন আৰু টুৰ্ণামেণ্টৰ আটাইতকৈ হট ফেভাৰিট বুলি ধৰা হৈছে স্পেইনক কাৰণ তাত পেড্ৰিৰ দৰে মিডফিল্ডাৰ আছে একে সময়তে লামিনো ইয়ামাল দৰে ষ্ট্ৰাইকাৰ আছে কুকুৰেলাৰ দৰে মিডফিল্ডাৰ আছে দেখিবলৈ পোৱা গৈছে এই দলটোৰ যিটো তাৰুণ্যৰ যিটো চমক বা যিটো বিস্ফোৰণ এই প্ৰতিভাই এক প্ৰকাৰ স্পেইনক শক্তিশালী কৰি ৰাখিছে আৰু স্পেইন বিগত ইউৰোপৰ চেম্পিয়ন ইউৰোকাপৰ চেম্পিয়ন সেইবাবে স্পেইন হট ফেভাৰিট বুলি সকলোৱে ডাউট কৰিছে কৃত্ৰিম বুদ্ধিমত্তা যি ChatGPT হওক ডিপছেক হওক তেওঁলোককো যদি প্ৰেডিকশ্যন সোধা হয় তেওঁলোকে কয় যে যি স্পেইন এইবাৰ টুৰ্ণামেণ্টৰ হট ফেভাৰিট হয় স্পেইন টিমটোৰ হ'ল আটাইতকৈ য়ং টিম বুলি ক'লেও ভুল কোৱা নহ'ব ইয়ামিন লামান নিকো উইলিয়াম পেড্ৰি ৰড্ৰি গাভি আৰু কুকুৰেলা তাৰ পৰা ইউনাই চিমন আটাইতকৈ ইণ্টাৰেষ্টিং তেওঁলোকৰ গ'লকিপাৰটো ইউনাই চিমন গতিকে এই টিমটো চাবলৈ গ'লে এক প্ৰকাৰে ষ্ট্ৰং আৰু ট্ৰফি লৈ যাব পৰা ক্ষমতা থকা দল আৰু তাৰ উপৰঞ্চি মই নেদাৰলেণ্ড জাপানৰ খেলখনৰ কথা ক'বলৈ যাম নেদাৰলেণ্ডৰ দলটো হৈছে আটাইতকৈ ৰক্ষণ বিভাগ শক্তিশালী ভান ডাইজেক আৰু দৰে দুটা মেম্ফিছ ডেম্পাইৰ দৰে ডিফেণ্ডাৰ থকা টিম গতিকে এই টিমটোৰ এগেইনষ্টত বিৰুদ্ধে জাপানে কেনেধৰণে খেল খেলিব সেইটোও কিন্তু আকৌ আজি চাবলগীয়া হ'ব
আৰু ৰশ্মিতা এনেদৰে দেখিবলৈ পোৱা গৈছে যে আচলতে বিশ্বকাপৰ এতিয়া প্ৰতিখন যি মেচ এই প্ৰতিখন মেচেই অত্যন্ত ৰোমাঞ্চকৰ হৈ পৰিছে বা প্ৰতিখন মেচৰ ওপৰত দৃষ্টি নিবদ্ধ আছে ফুটবল অনুৰাগীৰ আৰু এই ধৰণে চলিছে এতিয়া দুভৰিৰ যাদু দুভৰিৰ যি যুদ্ধ বা মহাযুদ্ধ দুভৰিৰ যুদ্ধ চলি আছে যদিও মধ্যপ্ৰাচ্যত সংঘাত চলি আছে মধ্যপ্ৰাচ্যৰ এই সংঘাতৰ মাজত কিন্তু এতিয়া আটাইতকৈ চৰ্চাত কিন্তু বিশ্ব দুভৰিৰ যুদ্ধ বা দুভৰিৰ এই চন্দ্ৰৰ আলোচনা বিষয় হৈ পৰিছে আৰু ইয়াত কোনো ৰক্তক্ষয়ী পৰিৱেশ নাই ইয়াত আছে কেৱল ফুটবলৰ শিল্প বা ফুটবল পদশিল্পৰ যুঁজ পদচালনাৰ যুঁজ লগতে গতি আৰু শিল্পৰ সংমিশ্ৰণেৰে আচলতে এতিয়া বিশ্ববাসী সন্মোহিত হৈ পৰিছে ফুটবলৰ প্ৰতি ৰশ্মিতা ধন্যবাদ মৃদুপৱন আৰু ভাস্কৰ দুয়োগৰাকীলৈ ধন্যবাদ জনাইছোঁ আৰু সমান্তৰালভাৱে এতিয়া দুভৰি যাদু চাবলৈ সমগ্ৰ বিশ্ববাসী অধীৰ আগ্ৰহেৰে বাট চাই আছে জাৰ্মানীৰ খেল আৰু ইতিমধ্যে মৃদুপৱনে ইতিমধ্যে সদৰি কৰিছে যে কিমান উৎকণ্ঠিত সমগ্ৰ বিশ্ববাসী লগতে ভাৰতৰো আৰু অসমৰ ফুটবল অনুৰাগীসকল সমান্তৰালভাৱে পুৱতি নিশা 3:30 বজাৰ পৰা আজি হ'ব আন এখন খেল মেচ আৰু ইখনৰ পিছত সিখনকৈ আকৰ্ষণীয় মেচ চাবলৈ ইতিমধ্যে অনুৰাগীসকলে যথেষ্ট আশাৰে বাট চাই ৰৈছে